শোভাযাত্ৰা কৰিলোঁ আৰু আমাৰ নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ ৩য় বাৰ্ষিক অধিৱেশন ও নৱাগত আদৰণি সভা উপলক্ষে আমি আজি কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ যোগেদি আমি আমাৰ অসমবাসী তথা আমাৰ শুভাকাংক্ষীসকলক জনাব বিচাৰোঁ তেওঁলোকৰ বহুত বৃহৎ পৰামৰ্শবোৰ যাতে আমাক আগবঢ়ায় এই পৰামৰ্শমতে আমি আমাৰ বিদ্যালয়খন যাতে আমাৰ অসমৰ ভিতৰতে এখন লেখত ল'বলগীয়া বিদ্যালয় হিচাপে গঢ় দিব পাৰোঁ। এই শোভাযাত্ৰাৰ পোনপ্ৰথমতে আমি আমাৰ অসমৰ কণ্ঠশিল্পী তথা আমাৰ অসমৰ আত্মা জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা গৈছে। আজি আমাৰ নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ ৩য় বাৰ্ষিক অধিৱেশন উপলক্ষে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হৈছে, সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে আৰু এই শোভাযাত্ৰাৰ মাজেদি আমাৰ নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ ছাত্ৰ ছাত্ৰীৰ মাজত থকা অসমৰ বিভিন্ন কলা সংস্কৃতিৰ যি আৱাস এই আৱাসবিলাক তেওঁলোকে জনসাধাৰণৰ মাজত দাঙি ধৰিব বিচাৰিছে আৰু এই চবতে আমাৰ নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ পক্ষৰ পৰা আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাঞ্জলি আমি অৰ্পণ কৰিছোঁ আৰু অহাকালি আমাৰ নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ নৱাগত আদৰণি সভা বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনত আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ একাডেমীৰ পক্ষৰ পৰা ৰখা হৈছে। ইতিমধ্যে আমাৰ নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ আমাৰ 2023-24 বৰ্ষৰ যি উচ্চতৰ মাধ্যমিক বাৰ্ষিক অধিৱেশনৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। এই পৰীক্ষাৰ আমাৰ সুখ্যাতিৰে নেশ্যনেল একাডেমীৰ সুখ্যাতিৰে নাম কঢ়িয়াই আনিব পৰা কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা আমি জনাম অহাকালি। গতিকে এইখিনিয়ে কাৰ্যসূচী।